ইতিহাস সৃষ্টি কৰি মহিলা বিশ্বকাপ ক্ৰিকেট জয় ওমেন ইন ব্লুৰ ফাইনেলৰ মহাৰণত বিধ্বস্ত দক্ষিণ আফ্ৰিকা 52 ৰানত জয়ী হৰমনপ্ৰীত বাহিনী অসম কন্যা উমা চেত্ৰীৰ ডিঙিত জিলিকিল বিশ্বকাপৰ মেডেল দেওবাৰে নভি মুম্বাইৰ ডক্টৰ DY পাটিল ষ্টেডিয়ামত ভাৰতীয় মহিলা ক্ৰিকেট দলে ৰচনা কৰিলে এক ইতিহাস পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলে হাতত তুলি ল'লে ICC বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়নছ ট্ৰফি ভাৰতীয় কোটি কোটি অনুৰাগীৰ আশাক সাকাৰ ৰূপ দি ICC মহিলা বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 52 ৰানত জয় হ'ল ওমেন ইন ব্লু হাতত চেম্পিয়নছ ট্ৰফি লৈ ভাৰতীয় খেলুৱৈয়ে খেলপথাৰত কৰিলে বিজয় উল্লাস অধিনায়ক হৰমনপ্ৰীত কৌৰৰ লগতে সকলো ভাৰতীয় ক্ৰিকেটাৰে চেম্পিয়নছ ট্ৰফিত দিলে আবেগভৰা চুম্বন ফাইনেলত 78টা বলৰ বিপৰীতে 87 ৰানৰ দুৰ্দান্ত ইনিংছ খেলা ভাৰতীয় ক্ৰিকেটাৰ শেফালী বাৰ্মাই লাভ কৰে প্লেয়াৰ অফ দ্য মেচৰ সন্মান শেফালীৰ ইনিংছত আছে 7টা 4 আৰু 2টা ছিক্সাৰৰ সমাহাৰ তদুপৰি শেফালী বাৰ্মাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দখল কৰে 2টা গুৰুত্বপূৰ্ণ উইকেট 7 অভাৰ বলিং কৰি মাত্ৰ 36 ৰান ব্যয়েৰে এই সাফল্য লাভ কৰে শেফালী বাৰ্মাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বজয়ত শেফালী বাৰ্মাৰ এই উল্লেখনীয় অৱদান চিৰদিন মনত ৰাখিব বিশ্ববাসীয়ে ইফালে ICC মহিলা বিশ্বকাপত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে ভাৰতীয় মহিলা দলৰ দুৰ্ধৰ্ষ ক্ৰিকেটাৰ দীপ্তি শৰ্মাই টুৰ্ণামেণ্টখনত দীপ্তি শৰ্মাই 22টা উইকেট দখলেৰে বিশ্ববাসীক চমকিত কৰে ফাইনেলতো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 5টাকৈ উইকেট দখল কৰি ভাৰতৰ বিজয়ত অৰিহণা যোগাইছিল দীপ্তি শৰ্মাই তদুপৰি 58টা বলত 58 ৰানৰ দুৰ্দান্ত ইনিংছ খেলে দীপ্তি শৰ্মাই প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মুঠ 298 ৰান প্ৰত্যুত্তৰত 45.3 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 246 ৰানতে ক্ষান্ত থাকিল দক্ষিণ আফ্ৰিকা ফলত 52 ৰানৰ ব্যৱধানত জয় হৈ ভাৰতক বিশ্বকাপৰ ট্ৰফি উপহাৰ দিলে হৰমনপ্ৰীত কৌৰ বাহিনীয়ে ভাল লগা কথাটো হ'ল যে বিশ্বকাপৰ 15জনীয়া দলত আছিল অসম কন্যা উমা চেত্ৰী বাংলাদেশৰ বিৰুদ্ধে বাতিল হোৱা মেচখনৰ বাহিৰে আন কোনো এখন মেচতে মূল একাদশত নাথাকিলেও 15জনীয়া দলত ভাৰতীয় দলটোৰ অন্যতম সদস্যৰূপে আছিল উমা ভাৰতৰ বাকী তাৰকা খেলুৱৈসকলৰ দৰে অসমৰ উমা চেত্ৰীৰ ডিঙিটো উজলি উঠিছে বিশ্বকাপৰ স্বৰ্ণ পদক বিশ্বকাপ ক্ৰিকেট জয়ী প্ৰথম অসমীয়া ৰূপে পৰিগণিত হ'ল উমা চেত্ৰী বিশ্বকাপৰ বঁটা প্ৰদান অনুষ্ঠানত আন এগৰাকী অসমীয়া তথা BCCIৰ সচিব দেৱজিৎ শইকীয়াও উপস্থিত থাকি খেলুৱৈসকলক পিন্ধালে মেডেল আনহাতে বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলক 51 কোটি টকাৰ ধনৰাশি উপহাৰ দিব BCCIয়ে এই উপহাৰৰ কথা ঘোষণা কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই ক্ৰিকেট অনুৰাগীৰ আশা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য গোগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও অসম কন্যা উমা চেত্ৰীৰ লগতে বিশ্বজিনা ভাৰতীয় দলক যাচিলো শুভেচ্ছা নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in